এবাৰ দুবাৰ নহয় কাজিৰঙাত এটা সাফাৰীতেই সবাৰকৈ বাঘ দৰ্শনৰ সৌভাগ্য লাভ কৰিলে এগৰাকী পৰ্যটকে একেটা দৰ্শনীতেই সবাৰকৈ বাঘ দৰ্শন কৰি আপ্লুত হৈ পৰিল ডিব্ৰুগড়ৰ এগৰাকী মহিলা ফটোগ্ৰাফাৰ কাজিৰঙাৰ অভিজ্ঞ টুৰিষ্ট গাইড কাকু শইকীয়াৰ নেতৃত্বত যোৱা ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ গৰাকীয়ে বৰ্ণনা কৰিলে বাঘ দৰ্শনৰ ৰোমাঞ্চকৰ অভিজ্ঞতা কেতিয়াবা যদি পৰ্যটন পথত বনৰজাৰ ৰাজকীয় বিচৰণ আন কেতিয়াবা আকৌ জিপচিৰ সন্মুখেদি পাৰ হৈ গ'ল বনৰ ৰজা সবাৰকৈ বাঘ প্ৰত্যক্ষ কৰি মনোৰম দৃশ্য বন্দী কৰিলে পৰ্যটকগৰাকীয়ে নিজৰ কেমেৰাত অনুভৱৰ বিষয়ে কয় এই অনুভৱটো মই একচুৱেলি শব্দৰে ক'বই নোৱাৰিম এটা গ্ৰেট এক্সপেৰিয়েন্স বুলি ক'ম মই আৰু গ্ৰেট এণ্ড এমেজিং এক্সপেৰিয়েন্স আৰু ইয়াতে যোনটো টাইগাৰ চাইটিঙৰ কাৰণে যোনটো হেল্প কৰিলে মোক কাকুৱে হেল্প কৰিলে কাকু একচুৱেলি মই কাকুক এইটোৱে ক'ব বিচাৰিম কাকুৰ বিষয়ে কাকু একচুৱেলি বেষ্ট গাইড বুলিয়ে ক'ব লাগিব আমাৰ ইয়াৰে কাজিৰঙাৰ আৰু সেইকাৰণে মই একচুৱেলি কাকুৰ লগত কথা পাতিছিলোঁ আৰু মোৰ এটা ফেইথ আছিল যে কাকুৰ লগত যদি মই টাইগাৰ চাইটিঙৰ কাৰণে যাওঁ তেতিয়াহ'লে নিশ্চয় মই সফল হ'ম কাৰণ মোৰ এটা সপোন আছিল বাঘৰ এটা মানে এজ এ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ মই মানে বাঘৰ এটা ফটো এটলিষ্ট এখন ফটো মই ক্লিক কৰিব পাৰোঁ যাতে আমাৰ নিজৰ গৌৰৱ হিচাপে অসমৰ গৌৰৱ হিচাপে আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত আৰু আজি সেইটোত মই সফল হৈছোঁ বুলি ক'ব পাৰোঁ আৰু আমি 1:30 বজাত আমি সোমাইছিলোঁ মই আৰু কাকুৱে আৰু তেতিয়া কি হ'ল প্ৰথম আমি গৈয়ে অলপ দেৰি ৰোৱাৰ পিছতে আমি দাফলাং টাৱাৰৰ যোনডোখৰ ক্ৰচিং দাফলাং টাৱাৰ মানে দাফলাং টাৱাৰলৈ যোৱা যিখিনি গলিটোলৈ সোমাব নালাগে মেইন ইয়াতে আমি পালোঁ তাতে আমি এবাৰ ৰ'ড ক্ৰচিঙত পালোঁ আকৌ নেক্সট আপোনাৰ দাফলাং টাৱাৰৰ ৰ'ড ক্ৰচিঙত পালোঁ দুবাৰ পালোঁ সেইবাৰো আমি ক্লিক কৰিবলৈ পাৰিলোঁ তাৰপিছত আপোনাৰ আমি আকৌ ৱেইট কৰিলোঁ আমি ভাবিলোঁ আৰু বেটাৰ শ্বট পাওঁ নেকি বা আৰু বেলেগ আৰু টাইগাৰ আমি দেখিব পাওঁ নেকি সেইটো ভাবিলোঁ তো আমি কাকুৱে ক'লে ৰৈ দিওঁ আমি তো আমি ৰৈ দিলোঁ ৰৈ দিয়াৰ পিছত আমি আৰু এক্সাইটেড হৈ আছিলোঁ আৰু সঁচাকৈ এক্সাইটিং টাইপত মানে আমি পালোঁ সেইবাৰ আমি কিন্তু 4th টাইম পালোঁ 4th টাইম আমি 6th টাইমে দেখিলোঁ বুলি ক'ব লাগিব আপোনাৰ প্ৰথম আমাক খবৰ দিলে তো আমি তালৈ গুচি গ'লোঁ যোৱাৰ পিছত আমি ফ'ল' কৰিলোঁ 3টা গড়ৰ মাজত আছিলে বাহি আকৌ তাতে আমি ৰ'ড ক্ৰচিং খুব ধুনীয়াকৈ পালোঁ উল্লেখ্য যে 1 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙাত এতিয়া ভিৰ বাঢ়িছে পৰ্যটকৰ বাঘৰ সমান্তৰালকৈ আন বন্যপ্ৰাণীসমূহ চাবলৈ দেশী বিদেশী পৰ্যটকেৰে ভৰিছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা সমান্তৰালকৈ বানে ধোৱা কাজিৰঙাৰ নৰূপ উপভোগ কৰিবলৈ সক্ষম হৈছে পৰ্যটকসকল অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা